एक ओंकार सतनाम करता पुरख निर्भव। वाहिगुरु जी दा खालसा वाहिगुरु जी दी फतेह। नमस्कार। अन्य एটি ব্যতিক্ৰমী খণ্ডৰে মই সমূহ সুহৃদ দৰ্শকক জনাইছোঁ আন্তৰিক স্বাগতম। পৃথিৱীৰ সকলো ধৰ্মতকৈ সৰ্বোচ্চ ধৰ্ম হৈছে মানৱ ধৰ্ম। এই মানৱ ধৰ্মক শিৰোগত কৰি বিশ্ব দৰবাৰত নিজৰ কৰ্মৰে পৰিচয় দিবলৈ সক্ষম হোৱা এটি ধৰ্ম হৈছে শিখ ধৰ্ম। সমাজৰ বাবে দেশৰ হকে তেওঁলোকে ধৰ্মৰ মাজতে বিভিন্ন সময়ত বিভিন্ন উদাৰতাবাদী মনোভাৱেৰে মানৱ সেৱাত অৱতীৰ্ণ কৰা আমি দেখি আহিছোঁ। আজি আমি উপস্থিত আছোঁ যোৰহাটৰ ৰামগৰীয়া গুৰুদ্বাৰত, যি এই ঐতিহাসিক গুৰুদ্বাৰত ভিন্ন সময়ত ভিন্ন কাৰ্যসূচী মানৱ সেৱাৰ বাবে গ্ৰহণ কৰা আমি পৰিলক্ষিত হৈ আহিছোঁ। আৰু আজি আমি আপোনালোকক দেখুৱাম দেশৰ এই অভাৱ আৰু অনাটনৰ পৰিস্থিতিৰ সময়ছোৱাত কোভিড যুঁজাৰুসকলৰ বাবে তেওঁলোকে লংকাৰ প্ৰস্তুত কৰি কিদৰে মানৱ সেৱা তেওঁলোকে আগবঢ়াইছে সেই সম্পৰ্কত আগবঢ়াম আমাৰ এক বিশেষ প্ৰতিবেদন। ধৰ্ম আৰু কৰ্ম এটা আঁঠুৰ পৰিপূৰক। ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰত প্ৰতিটো ধৰ্মৰ বৈশিষ্ট্য ভিন্ন। মানৱ ধৰ্ম তথা মানৱ সেৱাৰে বিশ্বত নিজ ধৰ্মক প্ৰতিষ্ঠা কৰা শিখ ধৰ্মাৱলম্বী ভিন্ন কাৰ্যপন্থাই শিখ ধৰ্মৰ ধৰ্মীয় নৈতিকতা প্ৰকাশ কৰি আহিছে। যোৰহাটৰ ৯০ বছৰীয়া ইতিহাস বিজড়িত গুৰুদ্বাৰা ৰামগৰীয়া সভাই বিগত সময়ছোৱাত জিলাখনৰ তথা ৰাজ্যখনত উদাৰতাৰ মনোভাৱেৰে বহু সামাজিক কৰ্মত দায়বদ্ধ হৈ আহিছে। সেয়া লাগিলে শিখ যুৱ সন্থাই হওক বা গুৰুদ্বাৰা ৰামগৰীয়া সভাৰ শিখ সেৱকসকলেই হওক, মানৱ সেৱাত কৰা তেওঁলোক কেতিয়াও কটুক্তি নকৰে। আমাৰ লগত উপস্থিত আছে গুৰুদ্বাৰৰ সম্পাদক পবিত্ৰ সিং। আমি তেখেতক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে কোভিডৰ প্ৰথমটো ঢৌত আপোনালোকে যোৰহাটৰ আশে পাশে সকলো ক্ষেত্ৰতে যথেষ্টখিনি সচেতনামূলক কাৰ্যসূচী হাতত লৈছে আৰু প্ৰতি মুহূৰ্ততে মানৱ ধৰ্মৰ প্ৰতি আপোনালোকে কোনো কাম কৰিবলৈ হয়তো কুণ্ঠাবোধ কৰা নাই। এইবাৰত দ্বিতীয়টো ঢৌত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। আমি একচুৱেলি 2020 যোনটো লাষ্ট ইয়াৰত যেনেকুৱা এইটো হৈছিলে কোভিডৰ এইটো, তো আমাৰ লংগাৰ সেৱা যোনটো আছে আমাৰ কণ্টিনিউ চলি আছিলে। লংগাৰ সেৱা আমাৰ এৰাউণ্ড 300 লংগাৰ ডেইলি এনেকুৱা গৈ আছিলে। আৰু আমাৰ যোনটো লেডিজ আছে, আমাৰ সমাজৰ লেডিজ, সিহঁতি মাস্ক বনাইছিলে, হেণ্ডমেড মাস্ক, সেইটো আমি প্ৰভাইড কৰিছিলোঁ, ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। আৰু তাৰপিছত এতিয়া যোনটো এতিয়া যে কি ছেকেণ্ড ঢৌ চলি আছে, ইয়াত আমাৰ যেনেকুৱা আমাৰ DC অফিচৰ পৰা আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ, তেওঁ আমাক ইনচিষ্ট কৰিলে কি আপুনি লংগাৰ প্ৰভাইড কৰক। তো আমি এভৰি ডে 120জন মানুহৰ ডেইলি লাঞ্চ মানে প্ৰভাইড কৰি আছোঁ। তেওঁ ইয়াৰ পৰা লৈ যায়, নিজে কালেক্ট কৰে আৰু ডিষ্ট্ৰিবিউশ্যন কৰে, যোনটো কি আপোনাৰ কোভিড ভেকচিনেশ্যন কেম্প আৰু এই যে আপোনাৰ কোভিড টেষ্টিং চেণ্টাৰ্ছবিলাক আছে, সিহঁতৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছবিলাকৰ সেইটো ডিষ্ট্ৰিবিউট কৰা হয়। আৰু আমি এতিয়া আগতো আমি এইটো এতিয়া ভাবি আছোঁ কি আমি যোনটো ইকুইপমেণ্টছ আছে, যেনেকুৱা কি আপোনাৰ অক্সিজেন কনচেনট্ৰেটাৰ্ছ, সেইবিলাক আমি মানে প্লেনিং কৰিছোঁ কি এইটো আগতে আমি এইটো লোৱা মানে প্ৰভাইড কৰা। আমি আশা কৰিম যোৰহাটৰ ৰামগৰীয়া গুৰুদ্বাৰ সভাৰ যিখিনি এই প্ৰশংসনীয় এটা পদক্ষেপ, তেওঁলোকক যাতে অনুকৰণ কৰি প্ৰতিটো ধৰ্মৰ লোকসকল আগবাঢ়ি আহে, এই এটা অতিমাৰীয়ে সৃষ্টি কৰা এটা সংকট সময়ত ৰাজ্যক সহায় কৰিবলৈ। যোৰহাটৰ ঐতিহাসিক গুৰুদ্বাৰ ৰামগৰীয়া সভাৰ সভাপতি হৰদীপ সিংজী আমাৰ লগত উপস্থিত আছে। আৰু আপোনালোকৰ সমিতিয়ে পেণ্ডেমিক সময়তে যিখিনি ৰাইজৰ বাবে কৰিছে আমি সেয়া দেখি আহিছোঁ। কেৱল এয়াই মাথো সীমাবদ্ধ নহয়, বিভিন্ন সময়ত ৰাইজৰ বাবে আপোনালোকে যিখিনি কৰি আছে সেই পন্থাখিনিৰ বিষয়ে বা গুৰুদ্বাৰৰ ঐতিহ্যৰ বিষয়ে সকলোখিনি সমুদায় লগ লগাই আমাক দৰ্শকসকলক চমুকৈ অলপ জনাব। একচুৱেলি সভাপতি নহয়, মোৰ টাইটেল আছে প্ৰধান সেৱক। যোনে দায়িত্ব লয় এইটো গুৰুদ্বাৰাত তাই সেৱক বুলি আমি মাতোঁ। আৰু আমি ইয়াত সেৱা কৰিবলৈহে এইটো দায়িত্বটো লৈছোঁ। এই আমাৰ গুৰুদ্বাৰাটো প্ৰায় 90 বছৰ আগতে স্থাপিত হৈছিলে। আৰু প্ৰথম পৰাই আমি গোটেই শিখ সমাজক লগত লৈ এই গুৰুদ্বাৰাটো চলাই আছোঁ। আৰু সেৱাটো এটা মেইন মানে কাৰ্য আছে। এতিয়া কোভিড-19 যি এটা পেণ্ডেমিক চলি আছে, তাত খুব হাহাকাৰ হৈ আছে।
চ' আমাক এটা সেৱা কৰিবলৈ এতিয়া এটা অপৰচুনিটি পাইছোঁ, এইটো আমি লাগি মেলি গোটেই কৰি আছোঁ আৰু যেতিয়ালৈকে চলিব আমি আছোঁ কৰিবলৈ, সেৱা কৰিবলৈ। 2019তো আমি যোৰহাট মেডিকেল কলেজত এবছৰ কাৰণে প্ৰত্যেক দেওবাৰ 300 মানুহৰ লাংগাৰ বনাই তাত ছাৰ্ভ কৰি আছিলোঁ। তাত গোটেইকেইটা পেচেণ্টৰ এটেণ্ডেণ্ট যিকেইটা আছে, নাৰ্ছ আছে, ছিকিউৰিটি আছে আৰু যি মানুহ আছে আহি এই লাংগাৰটো মানে সেৱাটো লৈছিলে মানে। চ' এতিয়াও যেতিয়া আমি এটা অপৰচুনিটি পাইছোঁ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাক কৈছে, আমি এইটো আকৌ আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে ভিন্ন সময়ত যিখিনি সামাজিক কাৰ্যসূচী আপোনালোকে হাতত লৈছে, সেই সামাজিক কাৰ্যসূচীখিনিৰ বিষয়ে অকণমান চমুকৈ জনাওকচোন। মানে য'ত যি ছিক্স যি আছে, য'ত কেতিয়াবা কিবা এটা প্ৰব্লেম আহে, গোটেই ৱৰ্ল্ডত ফ্লাড হওক, কিবা আৰ্থকুৱেক হওক, কিবা এটা তেনেকৈ COVID-19 নিচিনা পেণ্ডেমিক হয়, শিখে চবতকৈ আগবাঢ়ি কাম কৰিব বিচাৰে। আজি যি মই পাগৰিও পিন্ধিছোঁ, এইটো ছেফ্ৰন কালাৰৰ পাগৰি আছে, এইটো শিখৰ এটা নিচানি আছে, এইটো মানে কাৰেজৰ আছে। মানে এতিয়া যি পেণ্ডেমিক আছে, আমি লাগি মেলি কৰিম, আগবাঢ়ি কৰিম, আমি পিছত নাথাকোঁ মানে। চ' তেনেকৈ ফ্লাড ৰিলিফো তেনেকৈ আগতে আমি কৰিছিলোঁ খুব। লগতে যোৱা বছৰ আমি যিকেইটা ষ্টুডেণ্টছ নিডি ষ্টুডেণ্টছ আছিলে, সিহঁতক প্ৰায় স্মাৰ্টফোনছো আমি দিছিলোঁ আৰু লগতে ড্ৰাই ৰাশ্যন প্ৰায় 100টা ফেমিলিক আমি পেক কৰি দিছিলোঁ। এতিয়াও আমি কৈছোঁ বুলি কাৰোবাক লাগিলে কিবা কোনোবা প্ৰব্লেম হ'লে আমাক কওক, আমি আগবাঢ়ি সিহঁতৰ সহায় কৰিম। আৰু ফাণ্ডছৰ আমাৰ কোনো প্ৰব্লেম নাই। আমাৰ সংঘত যিকেইটা আছে মানে চবে পাব্লিকে মানে সহায় কৰে বুলি, মানে পইচা দান দিয়ে, মানে কণ্ট্ৰিবিউট কৰে আমাৰ। চ' তেনেকৈ কোনো প্ৰব্লেম নাই, আমি আগবাঢ়ি গোটেইকেইটা কাম কৰিম। ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত শিখ ধৰ্মৰ দৰে এটা ধৰ্মৰ কি গুৰুত্ব আছে, তেওঁলোকৰ কি কাম আছে, তেওঁলোকৰ মৰ্যাদা কি আছে, সেয়া তেওঁলোকে সম্পূৰ্ণ নিজৰ কৰ্মৰ জৰিয়তে প্ৰতি সময়ত নিজক দেখুৱাই আহিছে সমাজৰ আগত। আৰু তেওঁলোকক যাতে আদৰ্শ হৈ আন ধৰ্মাৱলম্বী লোকসকলেও মানৱ সেৱাত অৱতীৰ্ণ হ'ব পাৰে, তাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখি আহিছে প্ৰতি সময়ত। বিভিন্ন সামাজিক কৰ্মৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা গুৰুদ্বাৰা ৰামগৰীয়া সভাৰ শিখ সেৱকসকলে দৰিদ্ৰ পীড়িত আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে। মানুহে মানুহৰ বাবে বাক্যশাৰী ক্ষীৰোগত কৰি কালৰূপী কোভিডৰ এই চৰম দুৰ্ভিক্ষৰ সময়ত ভোকাতুৰজনক এমুঠি দান কৰি মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে এওঁলোকে। গত বৰ্ষতো কোভিড যুঁজাৰুসকলক সেৱা কৰিছিল যোৰহাটৰ গুৰুদ্বাৰা ৰামগৰীয়া সভাই, যোগান ধৰিছিল দৈনিক শ শ খাদ্য সম্ভাৰ। এইবাৰো তাৰ কোনো ব্যতিক্ৰম নোহোৱাকৈ অধিক সহায়ৰ মনোভাৱেৰে শিখ সেৱকসকল ওলাই আহিছে। মাৰ পাতি থিয় দিছে যোৰহাট প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াই কোভিড যুঁজাৰুক এসাঁজ খাদ্য তথা লংগাৰেৰে সহায় কৰিবলৈ। শিখ ধৰ্মত লংগাৰ প্ৰথা বা সেৱা যথেষ্ট এটা গুৰুত্ব আছে, মহত্ব আছে। গুৰুৱে আগবঢ়াই যোৱা এই প্ৰথাৰ বিষয়ে আমি বিশদভাৱে জনাবৰ বাবে জ্ঞানী অভিনাশ সিংহক আমি অনুৰোধ জনাম। दादा, स्वागत करते हैं हम असम फ्लैश चैनल में। आप लोगों का जो सिखिज्म का एक प्रथा है, सेवा है लंगर का, इन लंगर का मतलब क्या होता है और ये सेवा कैसे करते हैं? पहले तो वाहिगुरु जी का खालसा, वाहिगुरु जी की फतेह। गुरु नानक देव जी महाराज जो सिख के प्रथम गुरु हैं, उन्होंने जब उनके पिताजी ने उनको बोला बेटा जाओ आप सच्चा सौदा करके आओ, तो गुरु नानक देव जी को 20 रुपया दिया गया। वो 20 रुपया लेके गुरु साहब जब बाज़ार को गए तो रास्ते में भूखे संत साधु उनको मिल गए। उनका हाल समाचार पूछा तो कई दिन से भूखे थे। तो गुरु नानक साहब जी ने वो परमात्मा के आगे अरदास किया कि हे परमात्मा, मैं सच्चा सौदा के बारे में तो कुछ नहीं जानता, पर मेरे को लगता है कि ये जो साधु संत है ये भूखे हैं कई दिन से, जो इनको पेट भर के खाना खिला दिया जाए, लंगर छका दिया जाए
तो इससे बड़ा कोई सेवा सच्चा सौदा नहीं हो सकता है। तो गुरु साहब ने उस 20 रुपया का सामान ला के लंगर तैयार करके उन साधु संतों को छकाया। उसके बाद वो खुशी खुशी गुरु साहब के गुणगान किए। जब घर लौटे तो उनके पिताजी ने बोला, बेटा आपको तो मैंने सच्चा सौदा करने के लिए दिया था, आप क्या किया? कहते, पिताजी मैं जब बाज़ार को जा रहा था तो रास्ते में मेरे को भूखे संत सिपाही मिले, तो उनको मैं लंगर छका दिया और यही सच्चा सौदा है। थोड़ा देर के लिए उनके पिताजी गुस्से ज़रूर हुए, पर उनको ये एहसास हुआ कि ये कोई संत महापुरुष हैं। सो उसी समय से जो गुरु का लंगर का प्रथा चला है, सो आज आप देख रहे हैं कोविड-19 के देश दुनिया में सभी जगह गुरुद्वारे की तरफ से लंगर बांटा जा रहा है। क्योंकि गुरु नानक साहब जी का एक उपदेश है, घाल काय के छातो दे नानक राह पछाने से। ये उपदेश है कि मेहनत करके कमाओ और उस कमाई से ज़रूरतमंद को सेवा करो, बांट के छको। एक गुरु साहब का उपदेश है। सो इसी उपदेश को लेकर के सिख जगत जो भी सेवा बन पाती है वो करते हैं और सेवा में आगे रहते हैं, कभी पीछे नहीं हटते, कितना भी मुश्किल आ जाए। सो ये परंपरा चलता आ रहा है, ये गुरु नानक साहब जी की देन है। सो गुरु साहब कृपा करे सभी समाज को इस कोविड-19 का जो महामारी आया है इससे छुटकारा दिलाए और गुरु की कृपा से सब सुख शांति में रहें। वाहिगुरु जी का खालसा, वाहिगुरु जी की फतेह। कहते हैं गुरुद्वारा में जो आते हैं भूखे नहीं जाते। নিশ্চয়কৈ এই কথাৰ যি মূল মন্ত্ৰ সঁচাকৈ তেওঁলোকে প্ৰতি পলে পলে কাম কৰি আহিছে। মানৱ ধৰ্মৰ জৰিয়তে ঈশ্বৰক নিজৰ মাজত লাভ কৰাৰ যি তেওঁলোকৰ মূল মন্ত্ৰ আছে, সেই মূল মন্ত্ৰ সঁচাকৈ তেওঁলোকৰ পৰা শিকিবলগীয়া শিক্ষকসকলৰ পৰা বহুতেই আছে। এয়া ৰামগড়ীয়া গুৰুদ্বাৰৰ লংগাৰ ঘৰ, য'ত লংগাৰ প্ৰস্তুত কৰি এতিয়া কোভিড-19ত যুঁজি থকা সকলোলৈকে তেওঁলোকে লংগাৰ প্ৰেৰণ কৰি আছে। আমাৰ লগত আছে সৎকাল সিংজী। আমি তেখেতৰ পৰাই জানিম যে কি কি বনাই আছে ইয়াতে আপোনালোকে দৈনিক আৰু কিদৰে প্ৰেৰণ কৰিছে। মই চবতকৈ আগতে ধন্যবাদ জনাওঁ আমাৰ যোৰহাট এডমিনিষ্ট্ৰেশ্যনক কি আমাক এইটো অপৰচুনিটি দিলে যে আমি কোভিড-19 ৱাৰিয়ৰৰ কাৰণে ইয়াত লংগৰ বনাই সদায় দিব পাৰোঁ। আমি ইয়াত ডেইলি নতুন নতুন আইটেমকেইটা বনাই, ভেজিটেৰিয়ান আইটেমছ ডেইলি নতুন নতুন আইটেম বনাই আমি দি আছোঁ। প্ৰায় 100-120 এনেকৈ আমি পেকেটিং কৰি দিওঁ। তেওঁলোকে নিজে গাড়ী পঠিয়াই ইয়াৰ পৰা লৈ যায় আৰু ক'ত ক'ত মানে দিব লাগে তেওঁলোকে নিজে দিয়েহি। বাকী আমাৰ আজিৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিলে নতুন নতুনকৈ কিছুমান চব্জি, ভাত বনাওঁ, তাৰপৰা কেতিয়াবা আমি দাইল, পোলাও, ৰাজমাহ চাউল আমাৰ ট্ৰেডিশ্যনেল হয়, ৰাজমাহ চাউল বনাওঁ। এতিয়া নেক্সট আমি লগতে এটা মিঠাইও দিওঁ যাতে খাই অকণমান মনটো ভাল লাগে। এইটো পেণ্ডেমিকত আমি যিটো পাৰোঁ নতুন নতুন মানে ভেৰাইটিজ আমি বনাই দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এনেকৈ আমি যিমান দিনলৈকে পাৰোঁ, যিমান দিনলৈকে আমাক প্ৰশাসনে কয় আমি প্ৰদান কৰিম। নিশ্চয়কৈ সঁচাকৈ আপোনালোকৰ এই কৰ্মক আমি শলাগ কৰিবলৈও শব্দৰ অভাৱ হয়। কাৰণ যি সময়ত এসাঁজ ভাতৰ কাৰণে হাহাকাৰ সৃষ্টি হৈছে, খাবলৈ নাপায়, অভাৱ অনাটনত ভুগিছে, সেই সময়ত আপোনালোকে যি পদক্ষেপ লৈছে, ইমান বিবিধ আইটেমেৰে আগবঢ়াইছে, সেয়া সঁচাকৈ আমি যিমানখিনি কৰোঁ বহুতো অভাৱ হ'ব। লংগাৰ তথা এসাঁজ খাদ্যৰে আতুৰজনক সহায় কৰিবলৈ পালে এওঁলোক সুখী হয়। নিজৰ কষ্টৰ উপাৰ্জনেৰে নিজৰ লগতে আন 10জনৰ বাবেও চিন্তা কৰে প্ৰতিজন শিখ ধৰ্মাৱলম্বী লোকে। এসাঁজ লংগাৰত বহুতো খাদ্য সম্ভাৰ থাকে। এই লংগাৰসমূহ গুৰুদ্বাৰা ৰামগড়ীয়া সভাৰ সেৱকসকলেই ৰন্ধন কৰি পেকেটিং কৰে আৰু স্বাস্থ্য বিভাগৰ সহযোগত যোগান ধৰে যোৰহাটৰ বিভিন্ন কোভিড কেন্দ্ৰত। মানৱ ধৰ্ম কিদৰে কৰে শিকিব পাৰে আনে এওঁলোকৰ পৰা। সহজ সৰল ব্যক্তিত্বৰ উদাৰ মনৰ আন শিখ সেৱকসকলৰ দৰে যোৰহাট গুৰুদ্বাৰা ৰামগড়ীয়া সভাৰ শিখ সেৱকসকল আগবাঢ়ি আহিছে অৰ্ধ লকডাউনৰ সময়ছোৱাত এইদৰে সেৱা কৰিব।
কৰিবলৈ গুৰুবাণী তথা ধৰ্মীয় মূলমন্ত্ৰ পালন কৰি শতাধিক লংগাৰ প্ৰস্তুত কৰিছে যোৰহাটৰ বিভিন্ন কোভিড কেন্দ্ৰত যোগান ধৰিবলৈ। আমাৰ লগত যোৰহাটৰ স্বাস্থ্য বিভাগৰ লোক জড়িত হৈছেহি, যিয়ে আমাৰ এই গুৰুদ্বাৰৰ পৰা লংগাৰখিনি লৈ যোৰহাটৰ বিভিন্ন ঠাইত কোভিডৰ লগত যি অহৰ্নিশে যুঁজি আছে তেওঁলোকক বিতৰণ কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে। দাদা, আপুনি এই যিখিনি লংগাৰ ব্যৱস্থা কৰা হৈছে কিমানক দিব এতিয়া? প্ৰায় 120 প্লাছ আমাৰ যিসকল টেষ্ট কৰা হয় সেইসকলক দিয়া হয়। যিসকল ভেকচিন দিয়া হয়, আমাৰ কিছুমান কলেজ আমাৰ ভেকচিন চেণ্টাৰ দিয়া হৈছে, তাৰ সেইবিলাকত দিয়া হৈছে। মেডিকেল কলেজ, চাৰ্কেট হাউচ সেইখিনি দিয়া হৈছে। আৰু 104 যিসকল আমাৰ স্বাস্থ্যকৰ্মী ঘূৰি ফুৰিছে তেখেতলোকক দিয়া হয়। শিখ ধৰ্মাৱলম্বী লোকৰ মাজত এটা বিশেষ সমন্বয় আছে, কাম কৰা স্পৃহা আছে, দলীয় একাগ্ৰতা আছে। দলবদ্ধভাৱে শিখ সেৱকসকল যেতিয়া ওলাই আহে সমাজৰ হিতাৰ্থে কাম কৰিবৰ বাবে, ইয়াৰ ফলত বহুতো বিকাশ ঘটে এখন গতিশীল সমাজত। ধৰ্মৰ নামত গুৰুবাণী প্ৰচাৰ কৰি মানৱতাৰে মানৱ সেৱাক প্ৰতিষ্ঠা কৰা শিখ ধৰ্মৰ আদি বিশ্বত এটা অন্য নাম আছে। আমাৰ লগত আছে গুৰুদ্বাৰৰ মেনেজিং ট্ৰাষ্টিঙৰ বলবীৰ সিংজী। আমি তেখেতৰ পৰাই জানিম যে আপোনালোকে দাদা দৈনিক ইমানখিনি লংগাৰ আপোনালোকে আগবঢ়াইছে, গতিকে যথেষ্ট এটা শকত পুঁজি ধনৰ প্ৰয়োজন। গতিকে আপোনালোকে এই পুঁজিখিনি ফাণ্ডখিনি কেনেদৰে হেৰি কৰে গোটাই? এই পুঁজিখিনি কথাটো যেতিয়া আপুনি সুধিলে তেতিয়া মই বেচিক যিটো আমাৰ শিখ ধৰ্মৰ যিটো বেচিক আছে সেই বেচিকৰ কথাটো ক'লে আপুনি বা সকলোৱে ভালকৈ বুজি পাব। আমাৰ শিখ ধৰ্ম এটি অতি আধুনিক ধৰ্ম, মাত্ৰ 550 ইয়াৰ্ছ 550 বছৰ পুৰণি এটা ধৰ্ম। আৰু এই ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী গুৰু নানক দেৱজী, তেওঁ প্ৰথম গুৰু আছিলে। তেখেতে 3টা মূল মন্ত্ৰ আমাক দিছিলে। যিকেইজনী শিখ ধৰ্মৰ মানুহ আছে তেওঁলোকক 3টা মূল মন্ত্ৰ দিলে। তাৰে এটা হ'ল কষ্ট কৰি অৰ্জন কৰা, দ্বিতীয় ভগৱানৰ গুণগান কৰা, তৃতীয়টো হ'ল বিলাই পেলাই খোৱা। মানে ইয়াত আমাৰ দশৱান বুলি কয়। দশৱান মিনছ 1/10। তাৰমানে আমাৰ যিটো কষ্ট কৰি আমি অৰ্জন কৰোঁ তাৰ 10 ভাগৰ 1 ভাগ আমি মানৱ জাতিৰ সেৱাৰ কাৰণে, আৰু অকল মানৱ জাতিয়ে নহয়, তাত যিখিনি বৃক্ষৰোপণ বা জীৱ জন্তু যদি কোনোবা কষ্টত আছে, যিকোনো মানে ঈশ্বৰে সৃষ্টি কৰা যিকোনো মানৱ জাতিয়ে হওক বা জন্তুৱে হওক বা বনস্পতিয়ে হওক, সকলোৰ উন্নতিৰ কাৰণে বা তেখেতৰ ভালৰ কাৰণে এটা খৰচ কৰা হয়। তো সেইফালৰ পৰা আমাৰ মানে পুঁজিৰ কোনো প্ৰব্লেম নহয়। আৰু এই বস্তুটো, এই যিটো ভাগ যিটো আমি 10% আমি খৰচ কৰোঁ, আৰু এই যিটো কষ্টৰে অৰ্জন কৰা এভাগ মানে আমি দিওঁ। আৰু এইটো মানে এনেকুৱা নহয় যে অকল আমাৰ শিখ ধৰ্মৰ মানুহে, যি শিখ ধৰ্ম এই পাগুৰি বা দাড়ি ৰখা মানুহে যে চব কৰে এনেকুৱা নহয়। বহুত অন্য ধৰণৰ মানুহ মানে যিবিলাকে এই মূলমন্ত্ৰ 3টাৰ আদৰ কৰে, সন্মান কৰে, সেই সন্মানটো ৰাখি তেওঁলোকেও এই ইয়াত ধন নিজৰ এটা যিটো আমি আমাৰ পৰাই সংগ্ৰহ কৰোঁ, কিন্তু তেওঁলোকেও বহুত সেৱা ল'ব বিচাৰে। মানে তেতিয়া আমি চবকে এলাউ কৰোঁ, আমি মানে না বুলি নকওঁ। তো তেনেকুৱাত আহে কিছুমান যিবিলাক মানে শিখ নহয়, তেওঁলোকেও হেৰি কৰে। কিন্তু আমি এনে কাৰো পৰা খুজিব নাযাওঁ, আমি আমাৰ মাজতেই হেৰি কৰোঁ। কিন্তু বহুতে এইটো সেৱাটো ভাল পাই পেলাই তেওঁলোকে নিজে আহি পেলাই কয় যে আমিও দিব খুজিছোঁ। ইয়াতে এতিয়া মানে ধৰক অন্য বহুত, মই এতিয়া জাতি নকওঁ, বহুত আছে মানে। তেওঁলোকে আহে, তেতিয়া আমি মানে স্লটবিলাক পাই পেলাই মানে তেওঁলোকক দিওঁ। নিশ্চয়কৈ আচলতে আপুনি মই কষ্ট কৰোঁ, অৰ্জন কৰোঁ, হয়তো নিজৰ মাজতে আমি ভোগ কৰিবলৈ বা তাৰ মাজতো খোৱা কামোৰাটো থাকেই। কিন্তু শিখ ধৰ্মৰ লোকসকলে যি মানৱ সেৱা কৰিছে, যি সমাজ সেৱা কৰিছে, সঁচাকৈ ইয়াক লৈ পেলাই আপোনাৰ মোৰ মনটোৰ হয়তো উদাৰতা ভাৱ মনৰ এটা সৃষ্টি হ'ব। গুৰুদ্বাৰৰ লংগৰত দৈনিক সেৱাত নিয়োজিত হৈ থকা হৰবিন্দৰ সিংজী আমাৰ লগত উপস্থিত আছে। দাদা, কেনেকুৱা অনুভৱ হয় এনেদৰে মানৱ সেৱা কৰি?
वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह আমাৰতো সৰু কালৰ পৰাই আমি সেৱা কৰি আহি আছোঁ আৰু কৰিও বৰ ভাল লাগে আৰু য'তে আমাক মাতে বা কিবা এটা সেৱা দিয়ে আমাক কৰি পেলাই ভাল লাগে আমাৰ গুৰুদ্বাৰৰ ভিতৰত দেওবাৰ দিনাও আমি প্ৰত্যেক দেওবাৰত আমাৰ ৰাতিপুৱা লংগৰ বনোৱা হয় যিটো আমি নিজে বনাওঁ নিজে বনাই পেলাই আমি তাৰপৰা ডিষ্ট্ৰিবিউট কৰোঁ আমাৰ কোনো জাতি ধৰ্মৰ কথা নাই আৰু ৰাতিপুৱা বিশেষকৈ আমাৰ গৰীব মানুহ বহুত বেছি আহে সেইদিনা আমাৰ 100-120 মানুহ হৈ যায় তাহাঁতক আমি খুৱাই পেলাই বৰ ভাল পাওঁ আৰু সেৱা এটা আমাৰ আপুনি গম পাইছে চাগে যে আজি পুৰা ৱৰ্ল্ডত শিখ ধৰ্মৰ যিটো সেৱা চলি আছে এইটোতো আপুনি গম পায় আৰু তাৰ কাৰণে আমি নিজকে এটা যে আমি শিখ ধৰ্মত জন্ম লৈছোঁ আৰু তাৰপিছত আমি সেৱা কৰি আমাৰ সেৱাটো এনেকুৱা হৈ গ'ল যে আমাৰ চবক খুৱাই ভাল পাওঁ যেনেকুৱা ক'ৰবাত কষ্ট আছে আমি সেইটো নিবাৰণ কৰিব বিচাৰোঁ খালসা वाहिगुरु হয় শিখ ধৰ্মৰ লোকসকলে কেৱল নিজে খায়েই নহয় আনক খুৱাই ভাল পায় আৰু গুৰুদ্বাৰক গৰীবৰ ঘৰ বুলি কয় দুখীয়া যিসকল আহে সেয়া আশ্ৰয়স্থল এই গুৰুদ্বাৰ হয় ঈশ্বৰৰ স্থান আমাৰ লগত এগৰাকী মহিলা আছে লক্ষ্মীন্দৰ কৌৰজী আমি তেখেতৰ পৰাই জানিম যে এই লকডাউনৰ সময়ছোৱাত তেখেতে যে ওলাই আহিছে কেনেকুৱা এটা মনৰ অনুভৱ मैडम जी आपको स्वागत करते हैं आसाम फ्लैश चैनल में बाहर लॉकडाउन है सब कुछ बंद है बट आप इस समय पर गुरुद्वार में आए हैं लंगर पे मानव सेवा करने के लिए कैसा महसूस होता है वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह मुझे बहुत अच्छा लगता है और मेरे मन को बहुत शांति मिलती है और आके मुझे कोई किसी प्रकार का कोई डर नहीं है मतलब कि गुरु घर में आए हैं वो सबकी रक्षा करते हैं वो करेंगे और जो हम सेवा कर रहे हैं वो सेवा करके हमारे मन में बहुत खुशी होती है और हम लोग में जेंट्स के साथ में लेडीज़ पूरा मतलब कोऑपरेट करती हैं मतलब पूरा उनका साथ देती हैं जैसे लंगर घर में हो चाहे कुछ में कमेटी में हो किसी जगह में भी हो हम पूरा साथ देते हैं उनका इसलिए हमें आके लंगर बना के यहाँ पर उनके साथ में मिलजुल के सेवा करने में बहुत फ़ख्र महसूस होता है এওঁলোকৰ যিটো সমন্বয় পুৰুষ আৰু মহিলা সকলোৱে একত্ৰিত হৈ ৰাইজৰ বাবে কিবা এটা কৰাৰ যিটো এটা মনত এটা একাগ্ৰতা সেই একাগ্ৰতাটো সঁচাকৈয়ে বিশেষ আৰু সঁচাকৈয়ে অন্যতকৈ বহুত ব্যতিক্ৰম যোৰহাটৰ গুৰুদ্বাৰা ৰামগৰীয়া সভাই নিজৰ লগতে অসমীয়া জাতিটোৰ হকে বহুতো অৱদানেৰে নীৰৱে প্ৰচাৰ বিমুখভাৱে কাম কৰি আহিছে প্ৰতি সময়ত এখন বিকশিত সমাজৰ বাবে গুৰুদ্বাৰা সমিতিয়ে যি পদক্ষেপ লৈছে কাম কৰি গৈছে তাৰ প্ৰশংসা ব্যক্ত কৰিবলৈ আমি অপাৰক কোভিডৰ সজাগতা অৱলম্বন কৰি দেশৰ সংকীৰ্ণ অৱস্থাত যোৰহাট গুৰুদ্বাৰা ৰামগৰীয়া সভাৰ লংগাৰ কাৰ্যসূচীক আমি প্ৰশংসা কৰি আদৰণি জনাইছো মানৱ ধৰ্ম পালন কৰি সমাজৰ উন্নতিৰ ক্ষেত্ৰত বিপদৰ বন্ধু হৈ সকলোৰে লগত থাকক প্ৰতিজন শিখ ধৰ্মাৱলম্বী লোক এয়াই আমি কামনা কৰিলো জো বোলে সো নিহাল সচ্চে আকাল অতপৰে আসাম ফ্লাছৰ এই বিশেষ প্ৰতিবেদনটি উপভোগ কৰাৰ বাবে দৰ্শকসকলক অশেষ ধন্যবাদ সুহৃদয়ৰ পৰা আমাক কেনেদৰে সহাৰি আগবঢ়াব আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমি লৈ আহিম বিশেষ অনুষ্ঠান আসাম ফ্লাছ এক্সপ্ল'ৰ আনটোল্ড এণ্ড আনচিনত